So hey guys, to puনৰ একবাৰ স্বাগতম জনাইছো আপোনালোক আমাৰ এমজে ফানিৰ অন্য এটি ভ্লগ ভিডিও লৈ। কি খবৰ আপোনালোক সবৰে আশা সকলো ভালে গহলে আছে আপোনালোকৰ আশীৰ্বাদত বৰ্তমানলৈকে আমিও ভালে গহলে আছো। তো ইয়াৰ ৰিসেন্ট মানে কেইদিনমান আগত মই এটা ভিডিও বনাইছিলো সাউন্ড ডিজে ৰিলেটেড। তো হেতু ভিডিওত বহুতখিনি আপোনালোকৰ এটা ভাল ৰেসপন্স পোৱা গৈছি। তো তাৰ কাৰণে আজিও তেনেকা ধৰণৰ এটা ভিডিও হ'ব যায় আছে, অৰ্থাৎ সাউন্ড ডিজে ৰিলেটেড এটা টপিকৰ ওপৰত আজিৰ ভিডিওটো হ'ব যায় আছে। তো আপোনালোকে মেবি টাইটেল থাম্বনেল চাই গটাখিনি গমে পাইছি, যদিও মই আপোনালোকক বা ডিটেইলত কৈ দিম যে আজিও মানে এটা মানে ডিজে সাউন্ড ৰিলেটেড ভিডিও হ'ব যায় আছে। যেহেতু ধৰক বহুতে ইটা কেনেকা সিচুৱেশ্যন হৈছে জানে না, ধৰক বহুত ডিগ্ৰী চেজ হৈছে, পঢ়া শুনা চেজ হৈছে, বা কোনোবা মানে বেকাৰ টাইপ কিয় আছে, বেকাৰ বুলি লাইক আমি আৰু বৰ্তমান যেহেতু ডিগ্ৰী চেজ হৈছে আমি এতিয়া বেকাৰ, যদিও কিবা ইন ফিউচাৰ পঢ়ো সেইটো বেলেগ কথা বাৰু। বৰ্তমান আমি মানে নিবনুৱা হৈছোঁ। তো এই নিবনুৱা সমস্যা সমাধানৰ কাৰণে চবেই ধৰক বিভিন্ন ধৰণৰ মানে কিছুমানে বিজনেছ কৰিব, কিছুমানে বেলেগ লাইন কৰিব। তো বিজনেছৰ ক্ষেত্ৰত এইটো এটা অপশ্যন আহি পৰে আপোনালোকৰ লাইফত, যি এইটো মানে কৰি পেলাই আপোনালোকে চলিব পাৰিব না, ঘৰ এখন চলিব না আপোনালোকৰ। তো গোটাইখিনি মানে ইনকে মানে ভিডিঅ' থ্ৰু দি মই একদিনতে যদি ডাউট ক্লিয়াৰ কৰিবও নোৱাৰোঁ, লাহে অলপ কিছুমান মানে নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁ 5 বছৰৰ কিছু এক্সপিৰিয়েঞ্চ হৈছে। তো সেই 5 বছৰৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই মই অলপ আপোনালোকক মানে ডিক্লিয়াৰ কৰিব চেষ্টা কৰিম যে এই ডিজে সাউণ্ড ৰিলেটেড বিজনেছটোৰ পৰা আপোনালোকে মানে ঘৰ পৰিয়াল চলাব পাৰে না নৰে। তো গোটাইখিনি এটা ভিডিঅ' ষ্টেপ ৱাইজ আমি একেদিনে গোটাই নাখাওঁ, ষ্টেপ ৱাইজ আমি লাহে গোটাইখিনি ডিক্লিয়াৰ কৰিব ফুল্লি চেষ্টা কৰিম। তো ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ আপোনালোকক কিছুমান মাল সেইটো ঘৰত থোৱা গৈছে, অৰ্থাৎ আমি যিটো ঘৰত থাকোঁ, আৰু কিছুমান মাল আমাৰ গুদাম ঘৰটোত আছে যিটো মানে বৰ্তমান আমি ফ্ল'ৰ কৰা নাই, অৰ্থাৎ এইগিলা মাটি দেখা পাইছি না, মাটি চৌকা টুকা খান্দা আছে, কিবা কাৰণে খানা চানাৰৰ প্ৰচেছ চলি থাকে ইয়াতে। তো এইটো হ'ল আমাৰ গুদাম ঘৰ। বাট বহুতখিনি মাল আজিও ইয়াতে মিচিং আছে বৰ্তমান। ইয়াতে এই 3টা বক্স আছে, লগত কিবা কানি এম্প্লিফায়াৰ আছে, কাৰণ এখন সৰু চাই প্ৰগ্ৰেম আছে, তাত মাল পোৱা গুচি গৈছে। সেইটো ঘৰতো কিবা কানি বক্স নাই, প্লাছ ইয়াতেও মানে কিবা কানি বক্স মিচিং হৈ আছে। বাট বাকী হৰণ এইখিনি আছে, হৰণৰ কিবা কানি তাত গুচি গৈছে, হৰণ চৰণ এই ক'ৰবাত কানি ইনকে তাঁৰ চাৰ ক'ৰবাত কিবা হৈ আছে, তো কাৰণে না আনকে আৰু চলি আছে আৰু বস্তুখিনি সেই আৰু এইটো ঘৰৰ প্ৰধান সমস্যা, যিটো সমস্যাৰ কাৰণে কিছু মাল আমি সেইটো ঘৰত শ্বিফ্ট কৰিব লগা হৈ গৈছে, সেই মেইন প্ৰধান সমস্যাটো হ'ল উই পকা। এক ছেকেণ্ড মই দাঙি দিলে মেবি অলপ দেখাবাই পাৰিম। এই চাওক উই পকা, তো দেখা পাইছি উই পকাৰ উৎপাত, এইগিলাখান উই পকা এই দেখা পাইছি না, কাঠত লাগছি। আৰু ৰিচেণ্ট আমাৰ বহুতখিনি বক্স এনথে মানে নষ্ট কৰিলাক, যাৰ কাৰণে আমি ভয়তে মানে কিছু মাল সেইটো ঘৰত নিব লগা হৈছে, আৰু কিছু মাল ইয়াতে আছে। বাট অতি সোনকালে এইখিনি মানে ফ্ল'ৰ কৰা হ'ব, অৰ্থাৎ পাকা কৰি দিয়া হ'ব, দেন উই পকাৰ মানে সমস্যাটো নাথাকে। তো বৰ্তমান ইয়াতে গাড়ী চাড়ী থোৱা যায়, আৰু এটা দুটা কিবা কানি মাল অলপ ইয়াতে থোৱা যায় আৰু। বাট মাল মিচিং আছে, কাৰণ আজি কিবা এখন প্ৰগ্ৰেমত মাল পোৱা গুচি গৈছে আৰু সেই কথা। আৰু এটা আছে কিবা কানি এম্প্লিফায়াৰ, সেইটো আছে 2150, এইটো আছে 250 আৰু কিবা কানি প্ৰগ্ৰেমখনত গুচি গৈছে। প্লাছ এইটোৰ মেবি কাবাৰটো হলকে ফেলে উইলোৱা গৈছে, এই এটা ডিফল্ট হৈ আছে, মেচিন এটা মানে প্ৰব্লেম দি আছে। আৰু তলত আছে 3000টো, অৰ্থাৎ তলত এটা 3000 আছে, অৰ্থাৎ ষ্টেঞ্জাৰৰ 3K এটা আছে, 3000 এম্প্লিফায়াৰ এটা আছে। বাট বাকী সৰু সুৰা মেচিনখিনি তাত আছে, যিখিনি মানে সৰু সুৰা পাৰপাছত ধৰক সৰু সুৰা ইভেণ্টখিনিত ইউজ কৰা যায়। বাট বাকী সেই আৰু সৰু সুৰা মেচিন আছে, প্লাছ মিক্সাৰখন আছে, এখন আছে ষ্টুডিঅ' মাষ্টাৰৰ। একেদিনে গোটাইখিনি আমি কাভাৰ নকৰোঁ, অলপ চলপকৈ আমি বঢ়িয়াকৈ হেৰি কৰিম। প্লাছ ডাঙৰ ট্ৰাংকটো আছে, ইয়াতেও কিবা কানি ইকুইপমেণ্ট আছে, কিবা কানি ইকুইপমেণ্ট মিচিঙো আছে, মই কৈছোঁ অলৰেডি প্ৰগ্ৰেমত মাল গুচি গৈছে। আৰু বক্স বৰ বিশেষ মানে বৰ্তমান আমাৰ হাতত এতিয়া নাই, এভেইলেবল মিনছ গুচি গৈছে। যিখিনি আছে মই দেখাই দিছোঁ আপোনালোক। আমাৰ লগত আছে বৰ্তমান এটা 1250, অৰ্থাৎ ভিতৰত আছে 400 ৱাটৰ দুখন স্পীকাৰ। তাৰ লগত আছে আপোনালোকৰ এইযোৰ আছে আমাৰ ডাবল 12, এইযোৰ আছে আমাৰ লগত 12, অৰ্থাৎ ইয়াত আছে 12 ইঞ্চি স্পীকাৰ, অৰ্থাৎ প্ৰতিটো স্পীকাৰত 100কে ৱাট আছে, অৰ্থাৎ টোটেল মিলি 400 ৱাট আছে। আৰু তলত 800 ৱাটৰ এটা মানে 1250 আছে। আৰু হৰ্ণছ আছে কিছুমান GS ব্ৰেণ্ডৰ, GSৰ আমি GS বেছিকৈ ৰেকমেণ্ড কৰোঁ। যিখিনি আছে হৰ্ণছ আমাৰ GS কোম্পানীৰ আছে। প্লাছ তলতো আছে কিবা কানি, আৰু সৰুখিনি আমি আহুজা ব্ৰেণ্ডৰ ইউজ কৰোঁ, অৰ্থাৎ এইগিলাখান আমাৰ আহুজাৰ হয়। এইটো দেখা পাইছে, এইটো আহুজাৰ হয়। প্লাছ এনেকৈ আৰু এইটোৰ সন্মুখে দি বাৰু ভালকৈ একদিন বঢ়িয়াকৈ ডিটেইলত ৰিভিউ বনাম বাৰু। আজি জাষ্ট এনে এটা অভাৰঅল লুক দেখাই দিলোঁ, যি গুদাম ঘৰটো আমাৰ বৰ্তমান এনেকুৱা। প্লাছ এখিনি জেগা ভৰ্তি হৈ থাকে, কাৰণ এতিয়া প্ৰগ্ৰেমত মাল গুচি গৈছে, সেইটো খালী হৈ আছে। তো আমি সেইটো ঘৰত দিহে আগবাঢ়ো। এবাৰ আহি গৈছোঁ আমি আমাৰ এইটো চেক্টৰ, অৰ্থাৎ আমাৰ এনে মালখিনিৰ ওপৰত আহি গৈছোঁ। এটো কিবা কানি মিছ আছে, আপোনালোকে মেবি দেখিলে গমেই পাব। ক্লিয়াৰ কৰি আছোঁ গোটাখিনি আপোনালোকৰ আগত। তো দেখা পাইছে ইয়াতে যিযোৰ আমাৰ মনিটৰ আছিল, মনিটৰযোৰো গায়ব আছে, অৰ্থাৎ মনিটৰযোৰো প্ৰগ্ৰেমত গুচি গৈছে। ইয়াতে বৰ্তমান এভেইলেবল মাল আছে, আহুজা 650 ল' একযোৰ আছে, JBL SRX 725 একযোৰ আছে, আৰু প্লাছ DJ যোৰ আছে।
তো আজিৰ টাইটেল থাম্বনেল চাই গমে পাইছি এইজৰৰ বিষয়ে মই অলপ কম আপোনালোকক যেহেতু ধৰক বহুতে অলপমান হাতত ইনভেষ্টমেণ্ট লৈ ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰে তো অলপ পইচাত মানে জব্দখানা হ'ব পাৰে বাট মানে বহুতখিনি আপোনালোকৰ মানে এডভান্টেজো আছে ডিসএডভান্টেজো আছে তো গোটাইখিনি ক্লিয়াৰ কৰিম আপোনালোকে একজন ডিজে লওক বা নলওক মানে আপোনালোকৰ ডিসিশন বাট মোৰ অলপ ৰায় দিম অৰ্থাৎ মোৰ ফালৰ পৰা এটা আপোনাক জেনুইন ৰায় দিম যে আপোনালোকে একজন ডিজেত মানে পইচা ইনভেষ্ট কৰাটো উচিত না এটা প্ৰফেশনাল সিস্টেমত দিহে আপোনালোকে যোৱাটো উচিত তো ভিডিওটোত গোটাইখিনি আজি ডিক্লেয়াৰ কৰি আছো তো বুঢ়াকে এটা ষ্টাৰ্ট কৰি দাও চলো একদম জেনুইনলি কওঁ দক মোৰ বোধে নলব ওয়েস্ট ফৰ মানি হয় কিয় জানে না মই ইয়াৰ আগৰ ভিডিওটো কৈছোঁ আপোনালোকক ধৰক বিজনেছ এটা মানে ষ্টাৰ্ট কৰাৰ আগত হাতত পৰ্যাপ্ত ইমানখিনিও পইচা নাথাকে যেখিনি মানে ইনভেষ্ট কৰি উঠি আপুনি ধৰক 6 মাহ 7 মাহ যোৱাৰ পিছত আৰু সেইখিনি পইচা লগাব পাৰিব তো বস্তু ল'লে সদায় অলপমান লং লাষ্টিং লওক ধৰক মানে 1 বছৰ 2 বছৰ গুচি যাওক বুজি পাইছে না কেছটো বা ৰিপেয়াৰিং কষ্ট অলপ কম হওক মানে হেনাই ধৰণৰ বস্তু মই ৰেকমেণ্ড কৰোঁ আপোনালোকক বাট ডিজাইন নামত পইচা ৱেষ্ট নকৰিব আপোনালোকে কাৰণ মোৰ লগৰ বহুতে পাৰ্চনেলি যদি ভিডিওটো চাই আছে তেন্তে গমে পাইছি তান্তে লোৱাৰ আগত মোক সুধিছিল বহুতে ক্লিয়াৰিয়ন লৈ এজৰ বাৰু বাৰ্ট্ৰনিক্স হয় এজৰৰ সিমান বেছি আমি প্ৰব্লেম পোৱা নাই যদিও মাজে মাজে মাইনৰ কিছুমান ইস্যু আহে টুইটাৰ যায় পাৱাৰ সাপ্লাই যায় কিবা কানি যায় কিন্তু ৰিপেয়াৰিংটো আমাৰ হৈ যায় বাট কিন্তু যিগিলা পাৰ্টছ আহে পাৰ্টছখিনি বহুতখিনি দামী আহে অৰ্থাৎ মানে ইয়াৰ আপোনাৰ 20% পাৰ্টছতে যায় যেটো মানে ইয়াৰ দাম হয় আসল কষ্ট হয় সেই কষ্টৰ মানে 20% ইয়াৰ পাৰ্টছত গুচি যায় মই আপোনালোক তাত বাদে কি কম আৰু মানে মোৰ লগৰৰ কিছু মানে ডিজেলৰ আগত মোক সুধিছিল যেটো মানে জানে আৰু যি ইয়াৰ মানে অলপ নলেজ আছে এখনি বিষয়ত একবাৰ সুধি লও বা জানি লও তো তেতিয়াও মোক সুধিছিল যে ডিজে একজল লও না নলও তো মই এটা দুটা কথা ভাবলো যে একবাৰ লবা হাক দিম ভাবব এন্থৰ নিজৰ বিজনেছ থাকা কাৰণে মানে লবা হাক দিলাক ফেৰ মোটাবাৰ ভাড়াত নিব তাৰপিছত আৰু একবাৰ ভাবো যে সঁচাটোৱে কওঁ লজ হতো নিবিচাৰো হিনকে ভাবো একবাৰ বাট আমি কিছুমান বস্তু এক্সপিৰিয়েন্সৰ ফালৰ পৰা কওঁ এনে হাবাত নকওঁ গম পাইছি না কেছটো তো তান্তক মই বুজি পেলাই কৈছো যে চাহ ভায়াত বেমাৰী মাল অডিঅ' কোৱালিটি ভাল হ'লেও মালটো বেমাৰী কিন্তু তন্তে পিছক লাগি প্ৰব্লেম ফেচ কৰিব পাৰা বাট বাকি ল যদি লো মোৰ মানে সাপোৰ্ট আছে আৰু বা মই এটা দুটা ভাড়া চাৰাও যদি ইনকে পাৰো ফিক্স কৰি দিম যেহেতু মানে আমাৰ তাতে আহিয়ে থাকে ধৰক যেহেতু আমাৰ তাতে ৰেণ্টেল সাৰ্ভিসত মানুহ আহিয়ে থাকে মই তান্তক ক'লো ধুনীয়াকৈ যি তন্তক বঢ়িয়াকৈ মই মানে ভাড়া চাৰাও গোটাখিনি মেনেজ কৰি দিম বা কেতিয়াবা লাগলি মই তন্ত পৰা কণ্ট্ৰেক্টত আনিম বঢ়িয়াকৈ মই চলি দিম বাট ললাক ধুনীয়াকৈ গেল বঢ়িয়াকৈ লাগিল বেমাৰ ভৰিল 4-5 হাজাৰ টকা তাৰপিছত কৈছি ৰান্ধে যি হয় তো সঁচা কথাই কৈছিলি তো ফাৰ্ষ্ট ষ্টেজত মানুহ ভাবিব যি এন্থৰ বিজনেছ থকা এন্থে ল'বা হাক দিছি আৰে নহয় গাইজ কেছটো কি জানে না কিছুমান বস্তু চলে চালিহে গম পোৱা যায় গাড়ী এখন চলে চোৱাৰ পিছত গম পাব এখনৰ প্ৰব্লেম কি তেল কিমান খাই কি কৰে আমি চলেছো মানে আমি মানে এই বস্তুটো ভোগ কৰিছোঁ ভোগ মানে কি জানে না জ্বালা যন্ত্ৰণাখিনি ভোগ কৰি পেলাই মানুহক এটা কনক্লুজন দেও যি লওঁ নলওঁ সেই বস্তুটো আমি কনক্লুজন এটা দিব চেষ্টা কৰোঁ যিহেতু আমাক মানুহে সোধে বা বিশ্বাস কৰি আমাৰ ওপৰত বস্তু এটা ল'বা বা সেই বস্তুটো ইনভেষ্ট কৰিব বিচাৰে আমাৰ ফাৰ্ষ্ট আৰু একজন ডিজে আছিল দক সেইজৰ আছিল আপোনাৰ হেৰি অস্কাৰৰ আছিল অস্কাৰ আপোনালোকে মেবি বহুতে জানে অস্কাৰ ব্ৰেণ্ডৰ একজন ডিজে আছিল একলাখানত মানে স্পিকাৰৰ চাৰিও চাইডে এনেকৈ লাইট জ্বলছিল লাইট ব্লিংক হৈছিল সেইজৰ মানে পিকনিকৰ চিজনত ৰেণ্টত দেওঁতে গাড়ী এক্সিডেণ্ট কৰি মানে যিটো লগত চাব বক্স থাকে অৰ্থাৎ যিটো মিক্সাৰ ফিট নাথাকে সেই বক্সটো মানে মাজেদি এক্সিডেণ্ট কৰি ফাটি ফেলছিল বক্সটো মানে টোটেলি মানে একদম গুড়া উঠি গৈছিল আৰু সেইটো বক্সটো তো তাৰ কাৰণে সেইজৰ আমি বাদ দি নেক্সট আনিলোঁ এইজৰৰ বৰ্তমান ইয়াৰ আগৰ ভিডিঅ'টোতো বহুতে বয়স হৈছিল তো এইজৰে বঢ়িয়াকৈ 2 বছৰ চলি আছে আৰু প্ৰাইচ পৰিছিল এইজৰৰ 25,000 টকা মানে কেৰিয়াৰ চাৰ্জ বাদ দি একদম মানে 25,000 টকা নেট এইজৰত গৈছে আৰু কেৰিয়াৰ চাৰ্জ এক্সট্ৰাকৈ আছিল যিহেতু মানে গুৱাহাটীৰ লাখ টকীয়াৰ পৰা অনা গৈছিল না তো তাৰ কাৰণে কেৰিয়াৰ চাৰ্জটো এক্সট্ৰা আছিল বাকী আৰু অলপ কিবা কৈছোঁ ৰ'ব এইজৰৰ বিষয়ে ডিজে একজোৰৰ অডিঅ' কোৱালিটি ন' ডাউট ফুল্লি ধামাকা অডিঅ' পাব বাট ষ্টিল মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছোঁ আপোনালোকক যিমান টাইম বজাব তাত টেম্পাৰেচাৰ সিমানে বাঢ়ি যাব আৰু সেই বস্তুটো অপজিট হয় আমাৰ প্ৰফেশনেল PA সিস্টেমৰ ক্ষেত্ৰত অৰ্থাৎ সেই PA সিস্টেমটো যিমান বজাব তাৰ সাউন্ড সিমান ইম্প্ৰুভ হ'ব আৰু আমাৰ এগলা মানে অৰ্থাৎ ডিজে যিমানে বজাব তাৰ সাউন্ড ঠিকে ৰাখিব বাট তাৰ মানে পাৰ্টছ ডেমেজ হয় ইস্যুটো বহুত বেছি আহি যায় সেই প্ৰব্লেমটো ফেচ কৰিব লগা হ'ব পাৰে আপোনালোকে লগা হ'লে যাৰ ডিজে আছে বেছি টাইম নকওঁ যাওঁ 1 ঘণ্টা বজাই পেলাই পিছফালখন লাৰি চাব যিখন প্লেট থাকে পিছফালৰ সেই প্লেটখন লাৰি চাব ফলটো আপোনালোকে বা ৰিজাল্টটো আপোনালোকে নিজে গম পাব আৰু মই ক'ত দৰকাৰ নাই আৰু তো মোৰ ৰাইটো একদম জেনুইনলি দি দিলো আপোনালোকক বাকি লোৱা নলোৱা সিদ্ধান্তটো আপোনালোকৰ কাৰণ 30-25 হাজাৰ টকা ইজ নট এ জোক আপোনালোকৰ কষ্টৰ টকা এনে অযথা ৱেষ্ট নকৰিব তাতকে মই এটা বঢ়িয়া অপচন দিওঁ আপোনালোকে ল'বা পাৰে তাতকে অলপমান পইচা খালি আপোনালোকে বাজেটত বাঢ়াব লাগিব
তাত বাদে মই এটা ধুনীয়া অপশ্যন দিওঁ আপোনালোকে ল'ব পাৰে এপ্ৰক্স দাম সিমানখিনিয়ে পৰে প্লাছ তাতকৈ অলপমান আপোনালোকে বাজেটটো বাঢ়াই ল'লে ভাল অলপমান প্ৰডাক্ট পাব আৰু সেই কথা আৰু তো আপোনালোকে সেই 30-25 হাজাৰ টকা ৱেষ্ট কৰাতকৈ আপোনালোকে ল'ব পাৰে এইটো দেখা বেছি আহুজা SSA 250 অৰ্থাৎ এইটো আঢ়ৈশৰ মেচিন এক ছেকেণ্ড মই দাঙিত দেখাই দিছোঁ আৰু এইটো মেচিনৰে মেবি ইছ্যু হৈ আছে বাকী দুটা লৈ যোৱা গৈছে তো লুকছ ৱাইজ ইয়াৰ লুকটো এনেকুৱা ধৰণৰ হয় দেখা বেছি সন্মুখত মাইক চাইকৰ কাৰণেও গোটাখিনি ইনবিল্ড দিয়া আছে বেষ্ট ট্ৰিবল মাষ্টাৰ গোটাখিনি আছে প্লাছ পিছফালৰ চকেটখনো দেখাই দিয়ক বা ধুনীয়াকৈ পিছফালেও দেখা বেছি বৰ্তমান 4 ওহমৰ কমনত আছে বক্সৰ কাৰণে মানে বস্তুটো মাৰা আছে হৰ্ণ জ্বলে অলপ ছেটিংটো বেলেগ ধৰণৰ পিছফালৰ তো আপোনালোকে টকা ৱেষ্ট কৰাতকৈ ফাৰ্ষ্ট মই আপোনালোকক ৰেকমেণ্ড কৰোঁ আপোনালোকে এটা R100 লওক আহি যায় এতিয়া R100 কথাটো বঢ়িয়াকৈ ব্লুটুথ চুটুথ ফিটেড থকা আহি যাব বাট এইটো যিহেতু আমাৰ পুৰণা মেচিন তো তাৰ কাৰণে ইয়াত ব্লুটুথটো চিষ্টেমটো নাই বাট এতিয়া ল'লে আপোনালোকে ব্লুটুথ চুটুথ ইনবিল্ড পাই যাব ইয়াতে লগ বা নালগে বাহিৰৰ পৰা ধুনীয়াকৈ ফিটেড পাই যাব ইনবিল্ড পাই যাব আৰু যেতো আমি এগুলা মেচিন লতে মেবি 12000 মানকে আছিল পাৰ মেচিন বাট এতিয়া মেবি 14000 15000 মান হল এপ্ৰক্স 15000 টকা ধৰিলো আৰু হৰ মেচিন এটা বাকি অপচনেল কি স্পিকাৰৰ লগত আপোনালোক সুইটেবল হ'ব হেতু আমি বঢ়িয়াকৈ কৈ আছো এৰু আপোনালোকে 15000 টকা এটা ধৰি থৈ দিয়ক বঢ়িয়াকৈ যেহেতু আমাৰ বাজেট আমি 30000 ৰ ভিতৰত কথা পাতি আছো না তো 30000 ৰ সেগমেন্ট হিচাপত আপোনালোকে এটো 15000 টকা ধৰি থৈ দিয়ক বঢ়িয়াকৈ তো 250 থাকিল আমাৰ আহি যায় এটা তো 250 ৰ লগত আপোনালোকক মই ৰেকমেণ্ড কৰোঁ আপোনালোকে 50 ইঞ্চি অৰ্থাৎ 15 ইঞ্চি স্পিকাৰ লওক বাট পাৱাৰটো আপোনালোকে কমকৈ ল'ব অৰ্থাৎ 15 ইঞ্চিৰ এইটো বৰ্তমান 400 আছে তো আপোনালোকে পাৱাৰটো সদায় অলপ কমে ল'ব কেনকে কমে ল'ব মই কৈছো আপোনালোকে 15 ইঞ্চিত 200 পাৱাৰৰ লওক অৰ্থাৎ 200 পাৱাৰৰ স্পিকাৰ পাই যায় ধুনীয়াকৈ আহুজা এম্প্লিফায়াৰৰ লগত আহুজা ব্ৰেণ্ডৰ স্পিকাৰ লওক বহুতখিনি পাৰফৰ্মেন্স এটা আল্টিমেট লেভেলৰ পাৰফৰ্মেন্স পাব আপোনালোকে মই একদম ট্ৰাষ্টেড গ্যাৰান্টি দি কৈছো কাৰণ আমাৰ এগলা যিমান স্পিকাৰ দেখা পাইছো সব আহুজা ব্ৰেণ্ডৰ তাৰে মালখিনিও এৰে মালখিনি বা প্ৰগ্ৰামত যোৱা মালখিনিও গোটাইখিনি আমাৰ আহুজা ব্ৰেণ্ডৰ হয় তো নো ডাউট পাৰফৰ্মেন্স বা লাষ্টিং বহুতখিনি ধুনীয়া আহুজা কোম্পানীৰ তো আহুজা কোম্পানী স্পিকাৰ লগতে এম্প্লিফায়াৰ এটা লওক মই কৈছিলো 15 ইঞ্চি অৰ্থাৎ আপোনালোকে 15 ইঞ্চি দুখন 200 ওয়াটৰ স্পিকাৰ আনক তাৰ লগত আনক একজোৰ আপোনালোকে সিঙ্গেল 50 ৰ কেবিনেট আপোনালোকে কিমান মান প্ৰাইজত পাই যাব হেতু মই আপোনালোক গোটাখিনি কৈ আছো তো চাই থাকক তো এপ্ৰক্সিমেটলি এটা বাজেট কৈ দিম মই আপোনালোকৰ ধৰক মানে স্পিকাৰত যাব আপোনালোকৰ 4000 কে অৰ্থাৎ একোখন স্পিকাৰ 15 ইঞ্চি 200 ওয়াটৰ আপোনালোকে 4000 টকাকে ধৰি থৈ দিয়ক অৰ্থাৎ 4 দুখন স্পিকাৰ লাগিল আমাক তো 4000 কে 8000 টকা ইনকে তাৰ লগত টুইটাৰ অনুসাংগিক মিলাই ফেলে আমি ইনকে 2000 টকাৰ ভিতৰত ধুনীয়া আপোনালোকে মানে টুইটাৰ লগতে মানে প্লেট সেট খিনি পাই যাব যিখন মানে ক্ৰছ ওভাৰ থাকে ক্ৰছ ওভাৰ লগবা পাৰে নলগাবা পাৰে ক্ৰছ ওভাৰ লগালি বহুতখিনি মানে বেনিফিট পাব আপোনালোকে বাট বহুতে নলগে তো নলগখিনিৰ কাৰণে 2000 টকা এটা এক্সট্ৰা বাঢ়ি থৈ দিলো অৰ্থাৎ আমি বঢ়িয়াকৈ আমাৰ স্পিকাৰত 4000 টকা হৈছিল তো আমি 10000 টকা স্পিকাৰত কৰি থৈ দিলো হেবগে আমাৰ মেচিনত আছিল আপোনাৰ 15000 টকা তো এটা আউজা যদি মেচিন লৈ ললাক নলি বহুত আপোনালোকে বহুত ভেৰাইটিজ ব্ৰেণ্ড আছে সব সাইডে যাব পাৰে আপোনালোকে যাব পাৰে ষ্ট্ৰেঞ্জাৰৰ সাইডেও যাব পাৰে বহুতখিনি মানে ভাল কোৱালিটিৰ মেচিন আছে ষ্ট্ৰেঞ্জাৰৰ গমে বেছি NX অডিও আছে কিবা কানি বহুতখিনি আছে আপোনালোকে চাই চিতি ল'ব পাৰে এইটো বস্তু বাট আউজা মই আপোনালোকক পাৰ্সনেলি ৰেকমেণ্ড কৰোঁ বহুতখিনি মানে এটা ট্ৰাষ্টেড ব্ৰেণ্ড হয় তো সেই কথা আছে গাইস 5000 টকা তো কেবিনেট পাব বাট মই ৰেকমেণ্ড নকৰো আপোনালোকক সিমান এটা ঠিক নহব অলপমান বাজেটটো অলপমান বাঢ়ে দিয়ক মোৰ কাৰণে স্লাইড অলপমান বাজেটটো বাঢ়ে দিয়ক যেহেতু আমাৰ হাতত 5000 টকা ৰল না তো অলপমান আমি স্লাইড বাঢ়ে দাও অৰ্থাৎ আমি বঢ়িয়াকৈ যদি 4000 দুটা মানে কেবিনেট আনো তো মজাকে আমাৰ এটা ধুনীয়া সেটআপ হৈ যাব অৰ্থাৎ পাৰ কেবিনেট আমাৰ 4000 টকাকৈ পৰিব অৰ্থাৎ আমাৰ টোটাল 8000 টকা যাব অৰ্থাৎ আমাৰ টোটাল কষ্ট হৈ যাব 33000 টকা অৰ্থাৎ আপুনি 30000 টকাৰ একজোৰ ডিজে আনাতকৈ 33000 টকাত আপোনালোকে এটা প্ৰফেচনেল সেটআপত লগক তাৰ লগত লাইলে আপোনালোকে মাইক চেক যি লাগে অলপ সৰু সুৰা প্ৰগ্ৰামৰ কাৰণে কিবা কানি আনিব পাৰিব ধুনীয়াকৈ আপোনালোকৰ বিজনেছটো ষ্টাৰ্ট হৈ গ'ল ধুনীয়া আৰু বা সাৰ্ভিসিং কষ্টখিনিও বহুতখিনি কমে হৈ জানে আপোনালোকৰ বাট একেজোৰ ভুলতেও নলব মই ৰেকমেণ্ড কৰিছো পাৰ্সনেলি ৰেকমেণ্ড কৰিছো আপোনালোকক লৈ ফেলে নপস্তাব বহুতখিনি পস্তিছো আমি কাৰণ এস পাৱাৰ সাপ্লাইটোৰ বহুতখিনি দাম পাৱাৰ সাপ্লাই হৈ গ'ল ট্ৰান্সফৰ্মাৰ গুচি যায় ট্ৰান্সফৰ্মাৰ জানে কপাৰৰ ট্ৰান্সফৰ্মাৰ আহে বহুতখিনি কষ্ট পৰি যায় আপোনালোকে তো এইটো সাইডে যতকে বহুতে এটা ক'ব পাৰে যি ভাল লাগে অডিও কোৱালিটি পাঞ্চিং অডিও কোৱালিটি তো লওক আপোনালোকে ঘৰত মানে হোম থিয়েটাৰ হিচাপে ইউজ কৰাৰ কাৰণে লওক প্ৰফেচনেল ইউজৰ কাৰণে ডিজে মই আপোনালোকক ৰেকমেণ্ড নকৰো আপোনালোকে প্ৰফেচনেল ইউজৰ কাৰণে প্ৰফেচনেল সেটআপ এটা দেখি যাওক বহুতখিনি আপোনালোকে লাভান্বিত হ'ব প্লাস আপোনালোকৰ বিজনেছটো বহুত মানে সুদীৰ্ঘ দিন ৰান কৰিব অৰ্থাৎ 1 2 3 4 বছৰ লাগি ধুনীয়াকৈ চলি যাব আৰু সেই মানে মেচিনে বক্সে যদি আপোনালোকৰ গটাখিনি বস্তু মানে হোল সেটআপটো যদি লৈ মানে
সো গাইজ এইটোৱে আছিল এটা চিম্পল চাই নৰ্মেল চাই ভ্লগ অলপমান ইনফৰমেশ্যন দিব চেষ্টা কৰিলোঁ ডিজে চাউণ্ড ৰিলেটেড তো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি যদি চাই ভাল পালে দেন লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি থৈ দিব চাইডত দি থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব যাতে নেক্সট ভিডিঅ' দিয়াৰ লগে লগে নটিফিকেশ্যন আপোনালোকে লগ পাই যায় তো আজিলৈ মেল টাইম কৰি দিওঁ বাই বাই জয় অসম তো লগ পাই আছোঁ এটা নেক্সট ধামাকা ভিডিঅ'ৰ সৈতে তো ছাবস্ক্ৰাইবটো কৰি থৈ দিব যিসকলে কৰা নাই এতিয়ালৈকে দিয়ক